আজি আমাৰ দিনটোৰ কাৰণে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু এটা সুন্দৰ অনুষ্ঠান মৰিগাঁও জিলা প্ৰশাসন আৰু সাংবাদিকসকলে একেলগে অনুষ্ঠিত কৰিলে যিটো বিষয়বস্তু এইযোৰ সময়ত অত্যন্ত সময় সাপেক্ষ বিষয়বস্তুটোৰ ওপৰত আমি সমাজ মাধ্যমৰ সামাজিক মাধ্যমৰ উপস্থিতিত আমাৰ যি সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে সেই সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক কেনেকৈ তথ্য বিভ্ৰান্তিৰ যুগত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক প্ৰতিষ্ঠা কৰাৰ দিশত আজিৰ অনুষ্ঠানটোৱে খুব ভাল ধৰণে সহায় কৰিব সাংবাদিকসকলক উৎসাহিত কৰিব আৰু সাংবাদিকসকলক মই এটাই কথা কৈছোঁ যে সাংবাদিকসকলে অত্যন্ত কষ্টৰে পুৱাৰ পৰা গধূলিলৈকে কাম কৰে গতিকে আজিৰ এই প্ৰেছ দিৱসটোক মই আমাৰ সমালোচনা উত্তৰণ আৰু দৃঢ়তাৰ দিন হিচাপে পালন কৰাৰ কথা কৈছোঁ মই ভাবোঁ যে আমি আজিৰ দিনটোত আমি কৰা ভুল ভ্ৰান্তিবিলাকৰ কথা যদি বিশ্লেষণ কৰোঁ কাইলৈৰ পৰা আমাৰ গৰিমাৰ ওপৰত যাতে আকৌ প্ৰশ্ন উত্থাপন কৰিবলগীয়া নহয়